हेलो स्वागत करिছোঁ ऑनलाइन स्टडी आसामলৈ। আজি আমি মক টেষ্ট পাৰ্ট 15 লৈ আনিছোঁ আৰু ইয়াত ইংলিছৰ কোৱেশ্চনখিনি থাকিব। প্ৰথম কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 1, ডেছ আমব্ৰেলা আই বট ইয়েষ্টাৰডে ইজ লষ্ট। ডেছ আমব্ৰেলা আই বট ইয়েষ্টাৰডে ইজ লষ্ট। আৰু ইয়াত উত্তৰটো হ'ব এন আমব্ৰেলা আই বট ইয়েষ্টাৰডে ইজ লষ্ট। কাৰণটো এন হোৱাৰ কাৰণটো হ'ল এনৰ ডেছৰ পিছত যি ৱৰ্ডটো আছে তাত ভাৱেলৰ সাউণ্ড থাকিব লাগে এন হ'বলৈ। গতিকে ইয়াত আমব্ৰেলা আছে, গতিকে ভাৱেলৰ সাউণ্ডটো আছে, গতিকে এন হ'ব। 2 নম্বৰ কুৱেশ্যনটো হ'ল উই হেভ অনলি ডেছ গাৰ্লছ ইন আৱাৰ স্কুল। উই হেভ অনলি ডেছ গাৰ্লছ ইন আৱাৰ স্কুল। অপশ্যনখিনি হৈছে ফিউ, এ ফিউ, দ্য ফিউ। আৰু ইয়াত আনচাৰটো হ'ব এ ফিউ। ফিউ, এ ফিউ, দ্য ফিউটো কাউণ্টেবলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু ফিউটো বুজায় একেবাৰে নথকাক বুজায়, আনহাতে এ ফিউৱে কম থকা বুজায়, আনহাতে দ্য ফিউ মানে যিমানখিনি আছে সকলোকে বুজায়। গতিকে এ ফিউ হ'ব। ইয়াত বুজাব বিচাৰিছে যে আমাৰ স্কুলত কম ছোৱালী আছে। গতিকে আগবাঢ়ো 3 নম্বৰ প্ৰশ্নৰ ফালে। 3 নম্বৰ প্ৰশ্নটো হ'ল ইট ইজ ডেছ ইউনিক একাডেমিক জাৰ্নেল। ইট ইজ ডেছ এক ইউনিক একাডেমিক জাৰ্নেল। আৰু ইয়াত আনচাৰটো হ'ব এ, ইট ইজ এ ইউনিক একাডেমিক জাৰ্নেল। 4 নম্বৰ কুৱেশ্যনটো হ'ল she did not get days time for study। আৰু ইয়াত অপশ্যনখিনি হৈছে মেনি, মাছ, ফিউ। আৰু আনচাৰটো হ'ব মাছ। মাছটো কিয় হ'ব? টাইমটো আনকাউণ্টেবল হয়, গতিকে টাইমক কাউণ্ট কৰিব নোৱাৰি, আনকাউণ্টেবল হয় আৰু আনকাউণ্টেবলত মাছ ব্যৱহাৰ কৰা হয়, আনহাতে মেনি আৰু ফিউটো কাউণ্টেবলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। কাউণ্টেবল মানে যিবোৰ গন্তি কৰিব পাৰি। 5 নম্বৰটো হ'ল গিভ মি ডেছ মিল্ক ডেট ইজ ইন দ্য কাপ। গিভ মি ডেছ মিল্ক ডেট ইজ ইন দ্য কাপ। আৰু অপশ্যনখিনি হৈছে লিটিল, এ লিটিল, দ্য লিটিল। আৰু ইয়াত দ্য লিটিল হ'ব আনচাৰটো। দ্য লিটিলটো কিয় হ'ব বুলি কওঁতে ইয়াত ক'ব বিচাৰিছে যিমানখিনি আছে সকলোখিনি দিবলৈ কৈছে, গতিকে দ্য লিটিলটো ব্যৱহাৰ হ'ব। আৰু দ্য লিটিল বা এ লিটিল বা দ্য লিটিলটো আনকাউণ্টেবলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু মিল্কটো আনকাউণ্টেবল হয়। 6 নম্বৰটো হ'ল হি ইজ নট ডেছ অনাৰেবল মেন। হি ইজ নট ডেছ অনাৰেবল মেন। আৰু ইয়াত আনচাৰটো হ'ব নট এন অনাৰেবল মেন হয়। আৱাৰ বা অনাৰ এনে ক্ষেত্ৰত এন ব্যৱহাৰ কৰা হয়। আৱাৰ বা অনাৰ এনে ক্ষেত্ৰত এন ব্যৱহাৰ কৰা হয়। 7 নম্বৰটো হ'ল ডেছ ষ্টুডেণ্টছ কেন আনচাৰ দিছ কুৱেশ্যন। ডেছ ষ্টুডেণ্টছ কেন আনচাৰ দিছ কুৱেশ্যন। আৰু ইয়াত some হ'ব, some students can answer this question। আৰু এনিটো নহ'ব কাৰণ কুৱেশ্যন আস্ক কৰা হোৱা নাই ইয়াত, গতিকে যদি কুৱেশ্যন আস্ক কৰা হৈছিলে তেতিয়া এনি লাগিব লাগিছিলে, গতিকে মনত ৰাখিব some হ'ব। 8টো আই ৰিচিভড ডেছ হেল্প ফ্ৰম মাই টিচাৰ। আই ৰিচিভড ডেছ হেল্প ফ্ৰম মাই টিচাৰ। আৰু অপশ্যনখিনি হৈছে মেনি, মাছ, লিটিল। আৰু হেল্পটো আনকাউণ্টেবল হয়, গতিকে মাছ ব্যৱহাৰ কৰা হয়। মাছ হেল্প, আই ৰিচিভড মাছ হেল্প ফ্ৰম মাই টিচাৰ। আনহাতে লিটিলটো কিয় ব্যৱহাৰ কৰা নহয় বুলি কওঁতে লিটিলটোৱে খুবেই কম বুজায় বা একেবাৰে নথকা বুজায়, গতিকে লিটিল ব্যৱহাৰ কৰা নহয়, মাছহে ব্যৱহাৰ কৰা হ'ব। চেণ্টেন্স কাৰেকশ্যনৰ কুৱেশ্যনখিনি আছে ইয়াৰ পিছত যিমানখিনি আছে, আৰু এই কুৱেশ্যনখিনি চেবা পেটাৰ্ণত আছে, মনত ৰাখিব। 9 নম্বৰ প্ৰশ্নটো হ'ল আই উইচ আই বি দেৰ। ব্ৰেকেটৰ ভিতৰত আছে বি, আৰু চেণ্টেন্স কাৰেকশ্যন কৰিব লাগে, অৰ্থাৎ ব্ৰেকেটেড পাৰ্টটো কাৰেক্ট কৰিব লাগে আমি। আই উইচ আই বি দেৰ। আৰু ইয়াৰ আনচাৰটো হ'ব আই উইচ আই ৱেৰ দেৰ। এনেধৰণৰ কুৱেশ্যনত আই উইচৰ কুৱেশ্যনত ৱেৰে ব্যৱহাৰ কৰা হয়। 10 নম্বৰ প্ৰশ্নটো হ'ল আই হেভ চাৰ্ভ ইন দিছ কলেজ চিন্স 1967। আৰু ইয়াৰ আনচাৰটো হ'ব চাৰ্ভড। আই হেভ চাৰ্ভড ইন দিছ কলেজ চিন্স 1967। আৰু চাৰ্ভটো কিয় হ'ব? চিন্স বা ফৰ থাকিলে পাষ্ট পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট অথবা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছটো ব্যৱহাৰ কৰা হয়। গতিকে এই কুৱেশ্যনটোত আনচাৰটো এনেকুৱা ধৰণৰো হ'ব পাৰিছিল আই হেভ বিন চাৰ্ভিং ইন দিছ কলেজ চিন্স 1967। গতিকে এই দুটা
দুটাৰ ভিতৰত যিকোনো এটা কাৰেক্ট হয় মনত ৰাখিব 11 নম্বৰটো হ'ল দ্য প্ৰিন্সিপাল এণ্ড ছেক্ৰেটাৰী জাষ্ট এৰাইভ টু কাৰেক্ট কৰিব লাগে আমি গতিকে ইয়াত যি কাৰেক্ট আনসাৰটো হ'ব হেজ এৰাইভড হ'ব জাষ্ট থাকিলে আমি বুজিব লাগিব যে এইটো প্ৰেজেণ্ট পাৰফেক্টত আছে গতিকে হেজ এৰাইভড হ'ব আনহাতে ইয়াত হেভ এৰাইভড কিয় নহ'ব বুলি কওঁতে প্ৰিন্সিপাল এণ্ড ছেক্ৰেটাৰীবোৰ একেটা মানুহৰ কাৰণে ব্যৱহাৰ কৰা হৈছে দ্য প্ৰিন্সিপাল এণ্ড ছেক্ৰেটাৰীটো একেটা মানুহৰ কাৰণে ব্যৱহাৰ কৰা হৈছে সেইকাৰণে হেজটো হ'ব গতিকে মনত ৰাখিব আৰু জাষ্ট বা জাষ্ট নাও থাকিলে প্ৰেজেণ্ট পাৰফেক্ট থাকে সেন্টেন্সটো 12 নম্বৰ কুৱেশ্যনটো হ'ল দে ৱেণ্ট হোম আফটাৰ দে ফিনিছ দেয়াৰ ৱৰ্ক দে ৱেণ্ট হোম আফটাৰ দে ফিনিছ দেয়াৰ ৱৰ্ক আৰু ইয়াত আনসাৰটো হ'ব হেড ফিনিছড দে ৱেণ্ট হোম আফটাৰ দে হেড ফিনিছড দেয়াৰ ৱৰ্ক আৰু মনত ৰাখিব আফটাৰ থাকিলে আফটাৰ যদি মাজত থাকে তেতিয়া যি আগৰ অংশ হয় সেন্টেন্সৰ আগৰ অংশটো পাষ্ট ইনডিফিনিটত থাকে আনহাতে পাছৰ অংশটো পাষ্ট পাৰফেক্টত থাকিব গতিকে মনত ৰাখিব দে ৱেণ্ট হোম আফটাৰ দে হেড ফিনিছ দেয়াৰ ৱৰ্ক আৰু কুৱেশ্যনখিনি এৰৰৰ কুৱেশ্যনখিনি মোষ্টলি প্ৰেজেণ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ পাষ্ট কণ্টিনিউৱাছ আৰু ইনডেফিনিট প্ৰেজেণ্ট ইনডেফিনিটত মোষ্টলি সোধে গতিকে মনত ৰাখিব I not see you for a long time I not see you for a long time আৰু ইয়াত আনসাৰটো হ'ব I has not seen you for a long time I has not seen you for a sorry has নহ'ব have হ'ব I have not seen you হিৰ ক্ষেত্ৰত হেজ ব্যৱহাৰ কৰা হয় আনহাতে হি সি ইটৰ ক্ষেত্ৰত হেজ ব্যৱহাৰ কৰা হয় আনহাতে আই বা তেনেকুৱা ধৰণৰ আই উইৰ ক্ষেত্ৰত হেভটো ব্যৱহাৰ কৰা হয় মোৰ মিষ্টেক হ'ল ইয়াত 14 নম্বৰটো হ'ল হি হেজ ছাফাৰ ফৰ এ মান্থ হি হেজ ছাফাৰ ফৰ এ মান্থ আৰু ইয়াৰ আনসাৰটো হ'ব হি হেজ বিন ছাফাৰিং ফৰ এ মান্থ হি হেজ বিন ছাফাৰিং ফৰ এ মান্থ 15 নম্বৰটো হ'ল We see that film last week. We see that film last week. আৰু ইয়াৰ আনসাৰটো হ'ব we saw. We saw টো কিয় হ'ব কাৰণ লাষ্ট উইকটো আছে লাষ্ট ডে লাষ্ট উইক লাষ্ট মান্থ লাষ্ট ইয়াৰ লাষ্টৰ লগত যিকোনো থাকিলে আমি পাষ্ট ইনডিফিনিটত লিখিব লাগিব পাষ্ট ইনডিফিনিট আৰু পাষ্ট ইনডিফিনিট বনাবলৈ যাওঁতে ভাৰ্বৰ সেকেন্ড ফৰ্মটো হ'ব অৰ্থাৎ V2টো হ'ব গতিকে সটো চি স হ'ব গতিকে C2 স হ'ব গতিকে ভাৰ্বৰ 2 ফৰ্মটো ব্যৱহাৰ হ'ব মনত ৰাখিব লাষ্ট ডে থাকিলে তেনেকুৱাই হ'ব পাষ্ট ইনডিফিনিটত ব্যৱহাৰ হ'ব বস্তুটো 16 টো হ'ল ইট ৰেইন সিন্স দিছ মৰ্নিং আৰু ইয়াৰ আনসাৰটো হ'ব ইট হেজ বিন ৰেইনিং সিন্স দিছ মৰ্নিং 17 নম্বৰ প্ৰশ্নটো হ'ল আই ষ্টাডি ইংলিছ ফৰ 5 years I study English for 5 years আৰু ইয়াৰ আনসাৰটো হ'ব I have been studying English for 5 years 18 নম্বৰ প্ৰশ্নটো হ'ল they came and disturbed me when I prepare my lessons they came and disturbed me when I prepare my lessons আৰু ইয়াৰ আনসাৰটো হ'ব They came and disturbed me when I was preparing my lessons. মনত ৰাখিব যদি সিমালটেনিয়াছ অৰ্থাৎ একেলগে দুটা একে সময়তে প্ৰায় একেখিনি সময়তে যদি দুটা কাম হৈছে পাষ্টত হৈ গৈছে তেতিয়া এটা যি মাজৰটো একচন হয় তাত পাষ্ট ইনডিফিনিটত ব্যৱহাৰ কৰা হয় আনহাতে যি প্ৰথমৰ পৰাই হৈ আছিলে সেই একচনটোত কণ্টিনিউয়াছটো ব্যৱহাৰ কৰা হয় অৰ্থাৎ যোনটো একচন প্ৰথমৰ পৰা হৈ আছিলে তাত পাষ্ট কণ্টিনিউয়াছটো ব্যৱহাৰ কৰা হয় আনহাতে মাজতে হোৱা একচনটোত যিটো হ'ল দে কেম এণ্ড ডিস্টাৰ্ব সেই একচনটোত পাষ্ট ইনডিফিনিটটো ব্যৱহাৰ কৰা হয় খুবেই ইম্পৰ্টেণ্ট মনত ৰাখিব 19 টো হ'ল দ্য ট্ৰেইন লিভ বিফোৰ আই ৰিচ দ্য ষ্টেচন দ্য ট্ৰেইন লিভ
before I reach the station আৰু ইয়াত before থাকিলে যি আগৰ সেন্টেন্সটো হ'ব সেইটো head plus verb third form to ব্যৱহাৰ হ'ব আৰু যি before or পাছৰ সেন্টেন্সটো হয় এইটো past indefinite ত ব্যৱহাৰ হ'ব past indefinite গতিকে ইয়াত the train had left before I reach the station হ'ব আৰু I reach the station ত reach to V2 ত আছে গতিকে ই past indefinite হয় আনহাতে had left to head plus V3 আছে গতিকে ই past perfect ত আছে গতিকে before থাকিলে head left to প্ৰথম সেন্টেন্সটোত head left থাকিব আৰু পিছৰ সেন্টেন্সটো past indefinite ব্যৱহাৰ হ'ব V2 ফৰ্মত আনহাতে after থাকিলে প্ৰথম সেন্টেন্সটো past indefinite ত হ'ব আনহাতে যি নেক্সট সেন্টেন্স হ'ব হেতু head left to বা past perfect to তাত আহিব খুবেই ইম্পৰ্টেন্ট ফ্যাক্ট আৰু এনে ধৰণৰ ট্ৰিকবোৰ জনা থাকিলে খুবেই সহজ হয় 20 নম্বৰটো হ'ল he sing when I entered the room he sing when I entered the room আৰু ইয়াৰ আনসাৰটো হ'ব he was singing simultaneous actionৰ কথা কোৱা হৈছে একেলগে actionটো হৈ আছে মই যেতিয়া গান গাই আছিলো তেতিয়া তাই এন্টাৰ কৰিলে ৰুমত আৰু মই প্ৰথমৰ পৰাই গান গাই আছিলো অৰ্থাৎ প্ৰথমে হৈছে actionটো he sing গতিকে he was singing হ'ব past continuousত প্ৰথম হোৱা actionটো ব্যৱহাৰ কৰা হ'ব আনহাতে যি মাজত হৈছে সেই কামটো অৰ্থাৎ I entered the room মই ৰুমত খুমালো হেতু মাজত হোৱা action হয় আৰু হেতু past indefinite ত ব্যৱহাৰ কৰা হ'ব আৰু হেতু enter to V2 ফৰ্মত অলৰেডি আছে 21 নম্বৰ প্ৰশ্নটো হ'ল he smoke a cigarette when he fell asleep আৰু একে ধৰণৰ হয় 20 ৰ লগত একে ধৰণৰ হয় ইয়াৰ ৰিলেশনটো গতিকে এটো কমেন্ট কৰিব আপোনালোকে ইয়াৰ উত্তৰ মই নিদিও 22 টো হ'ল I buy a pen last week I buy a pen last week ইয়াত বাইৰ খলনি বটটো ব্যৱহাৰ কৰা হ'ব কিয় কৰা হ'ব বুলি কওঁতে লাষ্ট আছে আৰু লাষ্ট থাকিলে past indefinite ত ব্যৱহাৰ কৰা হয় সেন্টেন্সটো ব্যৱহাৰ কৰা হয় বা মডিফাই কৰা হয় গতিকে বাই টু বট হ'ব খুবেই ইজি হয় ইজি লেভেলৰ কোৱেশ্চনখিনি আছে ইয়াত কিন্তু কোৱেশ্চনখিনি এনেকুৱা প্যাটাৰ্নতে থাকিব হেতু 100% আৰু এইবোৰ সেভ প্যাটাৰ্নৰ হয় 23 নম্বৰ কোৱেশ্চনটো হ'ল he will explain it to you when he come back he will explain it to you when he come back আৰু ইয়াৰ আনসাৰটো হ'ব comes back when he comes back কিয় হ'ব বুলি কওঁতে প্ৰথম যি সেন্টেন্স আছে হেতু ফিউচাৰত আছে ফিউচাৰ টেন্সত থাকিলে নেক্সট সেন্টেন্সটো প্ৰেজেন্ট ইনডেফিনিটত থাকিব লাগে আৰু comes to কাম কিয় নহল বুলি কওঁতে he to সিঙ্গুলাৰ হয় গতিকে সিঙ্গুলাৰ ভাৱটো ব্যৱহাৰ কৰিব লাগে আমি comes to সিঙ্গুলাৰ ভাৱ হয় গতিকে he will explain it to you when he comes back 24 নম্বৰ কোৱেশ্চনটো হ'ল we go to the theater last evening আৰু ইয়াত last evening আছে গতিকে go to went হ'ব we went to the theater last evening next 25 নম্বৰটো হ'ল I return your money by next week আৰু ফিউচাৰৰ কথা কোৱা হৈছে নেক্সট উইক দিয়া হৈছে গতিকে ফিউচাৰৰ কথা হৈছে গতিকে ইয়াত I shall return হ'ব I shall return I লগত shall to ব্যৱহাৰ কৰা হয় আনহাতে he she it ৰ লগত will to ব্যৱহাৰ কৰা হয় গতিকে I will লগত shall to ব্যৱহাৰ কৰা হয় I shall return your money by next week ইয়াত ফিউচাৰৰ ৰেফাৰেন্সটো দিয়া হৈছে গতিকে থ্যাংক ইউ ইমানে আছিল